গুৱাহাটীত বুলি নহয়, গোটেই অসমত যিকেইটা পৰ্টেল এতিয়ালৈকে জন্ম হৈছে, মোৰ বিবেকত মই যিখিনি চাওঁ, মানে ডাঙৰ মানুহৰ খবৰ চবেই লয়, ডাঙৰ জাগাৰ খবৰ চবেই লয়, সৰু সুৰা জাগাবিলাকৰ খবৰ বেছিভাগ মানুহে নলয়। আমি যদি পেপাৰৰ কথাই কওঁ, ডাঙৰ সাংবাদিকৰ কথা কওঁ, বুলবুল জামানৰ নামটো যেতিয়া বিধায়ক আছিলো, বিধায়ক হৈ 96 চন, তেতিয়াৰ পৰাই তেওঁৰ বিভিন্ন ক্ষেত্ৰত চাইছো। আমাৰ শ্বাহজাহান তালুকদাৰৰ কথাটো ক'ব লাগিব, গণ অধিকাৰ, এই দুজনক চাইছিলো। শ্বাহজাহান তালুকদাৰ বেলেগ লাইনত গ'ল, বুলবুল জামানৰ খালি এটাই ধন্যবাদ দিম আজিৰ দিনত, 10 বছৰ যিহেতু পাৰ কৰিলে, 10 বছৰত ভৰি দিলে। মই মানে মোৰ ভাষা নাই, মানে কেনেকে ধন্যবাদটো দিম, মোৰ ভাষাই নাই। কৃতজ্ঞতাই প্ৰকাশ কৰিম মই যে গাঁও অঞ্চলৰ খা খবৰবিলাক এনেকে উপস্থাপন কৰিছে। কেতিয়াবা আমিও শ্বেয়াৰ লৈছো, যিবিলাক অন্যান্য পৰ্টেলে মানে হাইলাইট নকৰে, কিন্তু বুলবুল জামানৰে সংবাদ প্ৰহৰীৰ যোগেদি যিবিলাক নিউজ, মানে গাঁও অঞ্চলৰ নিউজবিলাক যেনেকে মানে হাইলাইট কৰিছে, ইয়াৰ কাৰণে মানে হাজাৰবাৰ ধন্যবাদ জনাইছো। আৰু ই আৰু বেছিকে আগবাঢ়ি যাওক, আমাৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগ যিমানখিনি সম্ভৱ পাৰাখিনি আমি সদায় কৰি যাম। ইয়াৰ আগতে যিমান পাৰো কৰিছো, পৰৱৰ্তী দিনলৈকে কৰি যাম। তেওঁৰ ভৱিষ্যত কামনা কৰিছো, সংবাদ প্ৰহৰীৰ ভৱিষ্যত কামনা কৰিছো, তেওঁলোকে আৰু বেছিকে আগবাঢ়ি যাওক। এইখিনি আজিৰ দিনত এইখিনি ধন্যবাদ জনাইছো। বহুত ক্ষেত্ৰত চাইছো, সাংবাদিকসকলৰ ওপৰত পুলিচি নিৰ্যাতন চলে বহুত ক্ষেত্ৰত। আৰু আমাৰ নিচিনা যিবিলাক অলপ ধনী মানুহ, প্ৰভাৱশালী মানুহ, তেওঁলোকৰ বিৰুদ্ধে সঁচা এটা নিউজ কৰিব গ'লে সাংবাদিকসকলে দাবী ধমকি খাব লগা হয়। পৰ্টেলতো বেছি খায়। অন্যান্য সাংবাদিকসকলে দেখিছো, এইটো কোনোবাই বেয়া পাই লাভ নাই, তেওঁলোকে মেনেজ কৰি লয়। পৰ্টেল সৰুটো তেওঁলোকে বহুত সময় দাবী ধমকি খায়। বুলবুল জামানৰ 2-3 বাৰ মোক কৈছে, বোলে তুমি আগবাঢ়ি যোৱা, কিমান দাদাগিৰি আছে আমিও শ্বেয়াৰ ল'ম। যেনেকে আমাৰ বিলাসীপাৰা ধুবুৰীত কেইবাজনো সাংবাদিকে কেতিয়াবা মানে পুলিচে টাচ কৰিব গৈছে, মই সেইবিলাকত প্ৰত্যক্ষভাৱে মই শ্বেয়াৰ লৈছো। তেওঁলোকে এইবিলাক ভয় খাব নালাগে। সাংবাদিকতা মানে, সাংবাদিক শব্দটো হৈছে কি চতুৰ্থ স্তম্ভ। চতুৰ্থ স্তম্ভ শব্দটো যদি মোৰ লগত থাকে, মই কাক কেয়াৰ কৰিব লগা আছে? সত্য নিষ্ঠ সাংবাদিকতা কৰি যাম, সত্য খবৰটো প্ৰচাৰ কৰি যাম। এতিয়া আলি আকবৰ মিয়াৰ বিৰুদ্ধে খবৰ এটা গৈছে, মইতো বেয়া পামেই, মই আৰু পূজা কৰিম নেকি? মোৰ বিৰুদ্ধে নিউজ কৰিলে মই পূজা কৰিম নেকি? মইতো বেয়া পামেই। সেইবিলাক সাংবাদিক জগতৰ মানে ব্যক্তিসকলে, সাংবাদিক বন্ধুসকলে, বিশেষকে পৰ্টেলৰ বন্ধুসকলে এইবিলাক চাব নালাগে। বাহিৰত আমিতো 2-4জন আছো, আমি প্ৰত্যক্ষভাৱে সহায় কৰিম, যিমান দাবী ধমকি আহক এইবিলাক কেয়াৰ কৰিব নালাগে। আৰু বিশেষকে মই অনুৰোধ কৰিম সংবাদ প্ৰহৰীক, বেছিকে গাঁও অঞ্চলৰ খা খবৰবিলাক আপোনালোকে হাইলাইট কৰিব। বাকী যিমান দাবী ধমকি হওক, আমিওতো আছো, আমি সহায় কৰিম। ইমান সহজ নহয়। কোনো প্ৰভাৱশালী ব্যক্তি, কোনো পুলিচ দাবী ধমকি দিলে তেওঁলোকক ইমান আৰামত থাকিব দিম, সেইটো সম্ভৱ নহয়। তেওঁলোকক দি আমাৰ কিমান কাম হ'ব, পৰ্টেলক দি আমাৰ কিমান কাম হ'ব। পৰ্টেলক দি আমাৰ সমাজৰ কাম বেছি হ'ব, গতিকে পৰ্টেলক আমি সহায় বেছি কৰিম।